কষ্ট কৰিছিল ভালদৰে পঢ়া শুনা কৰি মই এগৰাকী ভাল মানুহ হ'ব বিচাৰোঁ কিন্তু আমাৰ আৰ্থিক দুৰৱস্থাৰ বাবে মই আনৰ ঘৰত থাকি পঢ়া শুনা কৰি মাৰ সপোনবোৰ পূৰ কৰিম বুলি প্ৰতিজ্ঞা লৈছোঁ সোনকালে বাচনবোৰ আৰু বাথৰুমত থকা কাপোৰখিনি ধুই আন স্যাৰ মই এতিয়া পঢ়ি আছো পঢ়া সামৰিয়ে ধুই আনিম ঐ তই যে মুখে মুখে উত্তৰ দিছ ৰ তোক মোৰ অত্যাচাৰৰ কথা সকলোকে কবি ৰ তাৰ আগতে মই তোৰ আজি ব্যৱস্থা কৰিম তোৰ মুখত এচিড ঢালি সমাজত মুখ উলিয়াব নোৱাৰা কৰিম এনেদৰেই শেষ হৈ যায় বহু সপোন আৰু আশা অপেক্ষা মাথো সেই দিনটোলৈ যিদিনা সমাজৰ পৰা নাইকিয়া হ'ব শিশু শ্ৰমিক আৰু এচিড নিক্ষেপৰ এইটো প্ৰথা